আৰু এতিয়া মই ঘৰত নাই দেই আৰু আমাৰ ঘৰৰ মানে বৰ্তাহঁতৰ বা এজনী ইয়াতে আছে আমাৰ ঘৰৰ ওচৰতে আৰু ছোৱালী স্কুলত থৈ মেলি আহি মই বোলো তাই ছুটি হোৱালৈকে ইয়াতে বোলো মিঠৈ কেইটামান আজি বনাম বুলি ভাবিলোঁ দুইজনী লগ লাগি আৰু বনাম এতিয়া আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ আপোনালোকে চাবচোন আজি আপোনালোকক মই মিঠৈ বনোৱা দেখুৱাম দেই আৰু এতিয়া যাওঁ সেইফালে পাকঘৰলৈ সেইটো আৰু মই এইফালে আহিছোঁ বায়ে এতিয়া গুড় কাটি আছে আপোনালোককো অকণমান দেখুৱাম চাব কেনেকৈনো বনাম দুইজনীয়ে আজি বাহঁতৰ ঘৰত পকা মিঠৈ বনাব লৈছোঁ দেই এয়া আৰু চৌকাটো ইয়াতে আছে অকণমান আৰু সিহঁতক ঘৰ বনাই আছে যিহেতু পিছফালে ইয়াতে অকণমান জুইশাল আছে আৰু এইফালে এতিয়া মিঠৈ বনাম এয়া নাৰিকল এইফালে লং ইলাচি জালুক আছে জালুক আছে এয়া হৈ গৈছে আৰু এতিয়া পিঠা দি দিম আকৌ ঘি আছে এইফালে এয়া ঘি অলপ দি দিছোঁ আৰু ঘি দি মঠি দিব লাগে পিঠাখিনি বৰ ধুনীয়া হয় আৰু মিঠৈকেইটা খাবলৈ এয়া আৰু এইফালে এতিয়া পিঠাখিনি দি দিছোঁ আৰু মিঠৈ হৈ গৈছে দেই মানে কি হ'ল এই বগা বগা যে দেখিছে ইয়াত মই নাৰিকল দিছিলোঁ মানে নাৰিকল দিলোঁ আৰু এইখিনিখিনি তাৰপিছত আৰু এইখিনি ইমানখিনি হৈছে 1 কেজি গুড়ত আৰু যদি মানে আপোনালোকৰ গুড়খিনি যদি ভালকৈ পাক নুঠে নহয় তেতিয়া অলপ কেঁচা মিঠৈ টাইপৰ হয় আৰু এইখিনি গুড়খিনি ধুনীয়াকৈ পাক খাইছে যে ধুনীয়া হৈছে মিঠৈকেইটা ইয়াত দেখিছেনে বহুতখিনি ওলালে 1 কেজি গুড়ত আৰু এইফালেখিনি অকণ থালিত আকৌ মই ভাবিলোঁ এইখিনি বাহিৰৰ হ'লে বনাইছিলোঁ পিছে আকৌ মই ভাবিলোঁ আমাৰ ঘৰলৈ বোলো দুটামান বনাই লৈ যাওঁ আৰু বাই ভাগৰ ওলালে 130টা মোৰ ওলালে 75টা আৰু ইমান গৰমে গৰমে মঠিব লাগে একদম হাত পুৰি গ'লগৈ মিঠৈ বনোৱাটো ইমান সহজ নহয় খাবলৈ ভালেই হ'ব নাৰিকল চাৰিকল ধুনীয়াকৈ দি দিয়া হৈছে ঘিৰ আৰু এইফালে চাহ এটোপা লৈছোঁ বোলো চাহ মিঠৈ বনাই শেষ যেতিয়া চাহ এটোপা খাই লওঁ দুইজনীয়ে তাৰপিছত চাহটো খাই আকৌ ভাত ইয়াতে খাই যাম বুলি ভাবিছোঁ মানে বায়ে ভাত খাই যাব দিছে আৰু ইয়াত মই যেতিয়া স্কুলৰ ছোৱালীক নিব আহিলে যদি সোমাওঁ ভাত নোখোৱাকৈ এদিনো নাযাওঁ আৰু এইফালে ভাত খাব লৈছোঁ আৰু ভাত খাই মেলি ঘৰলৈ যামগৈ আজি আমাৰ আকৌ বিহু খানা আছে আপোনালোকক আবেলিকৈ দেখুৱাম দেই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব